নমস্কাৰ, আপোনালোক সকলোকে শিক্ষামূলক ইউটিউব চেনেল অসম পিছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এইটো ভিডিঅ'ত অসমৰ কেইখন চৰকাৰী বি-ফাৰ্ম কলেজ আছে আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত থকা চৰকাৰী বি-ফাৰ্ম কলেজৰ কথা জনাম। লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি-ফাৰ্ম কোৰ্চৰ লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিল সেয়াও এই ভিডিঅ'টোত জনাই দিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। অসমত বি-ফাৰ্ম কলেজ তিনিখন আছে। আছাম মেডিকেল কলেজ, এইখন ডিব্ৰুগড়ত অৱস্থিত। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি, এইখন ডিব্ৰুগড়ত অৱস্থিত। আৰু থাৰ্ডখন হৈছে আছাম ইউনিভাৰ্চিটি, এইখন শিলচৰত অৱস্থিত। আছাম মেডিকেল কলেজৰ যি বি-ফাৰ্ম আছে সেয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে এডমিশ্যন হয়। আৰু আছাম ইউনিভাৰ্চিটি শিলচৰৰ যি বি-ফাৰ্ম আছে সেয়া CUET ইয়াৰ পৰা এডমিশ্যন হয়। আৰু আছাম ইউনিভাৰ্চিটিখন চেণ্ট্ৰেলৰ বি-ফাৰ্ম কলেজ হয়। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিখন অলপমান বেলেগ। এই নটিচখন 14 মে তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছিল। ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি-ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামৰ কথা কোনো মেনশ্যন নাছিল। আৰু ইয়াতে চিলেকশ্যন ক্ৰাইটেৰিয়াটো মেৰিট বেচিছত হ'ব বুলি কৈছিল। আৰু ইয়াৰে লাষ্ট ডেট 30 জুন তাৰিখে বুলি নটিচখনত মেনশ্যন আছিল। তো ইয়াৰে 10 দিন পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এখন নটিচ আহে। তো এই নটিচখনত তেওঁলোকে মেনশ্যন কৰে যে ইয়াতে এডমিশ্যন ল'বৰ কাৰণে আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিব লাগিব, যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰে। আৰু ইয়াৰে চিলেকশ্যন প্ৰক্ৰিয়া আছে সেয়া আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামৰ থ্ৰুদি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি-ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি-ফাৰ্ম এণ্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব। তো এতিয়া আমি ইয়াৰে কাট অফৰ ওপৰত আলোচনা কৰিম। তো লাষ্ট ইয়াৰ AMCHত বি-ফাৰ্মৰ কিমান কাট অফ গৈছিল ইয়াৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকে BSc মেডিকেল টেকনলজি, পেৰামেডিকেল আৰু GNM কোৰ্চৰ কাৰণে ই-বুক ল'ব বিচাৰে তেনেহ'লে আমাৰ ই-বুক কেইখন লৈ ল'ব পাৰে। তো এই ই-বুক কেইখন 10 জুনৰ ভিতৰত ল'লে মাত্ৰ 99 ৰুপিছতে পাব। তো 2023ত আছাম মেডিকেল কলেজৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ কাট অফখিনি আলোচনা কৰোঁ। তো জেনেৰেল কেণ্ডিডেটৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙত কাট অফ গৈছিল 79। তো EWSৰ ক্ষেত্ৰত 74। নেক্সট OBCৰ ক্ষেত্ৰত গৈছিল 62। আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। যদি আপোনালোকৰ OBCৰ NCL চাৰ্টিফিকেটখন নাথাকে তেনেহ'লে আপোনালোকক জেনেৰেল বুলি ধৰা হ'ব। নেক্সট SC কেটেগৰীৰ কাৰণে লাষ্ট ইয়াৰ কাট অফ গৈছিল 63। আৰু ST প্লেনৰ কাৰণে কাট অফ গৈছিল 62। ST হিলছৰ কাৰণে কাট অফ গৈছিল 49। আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে কাট অফ গৈছিল 39। তো এইখিনি আছিল আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ 2023 ফাৰ্ষ্ট কাউন্সিলিঙৰ মাৰ্ক। আৰু আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত বি-ফাৰ্মৰ কাৰণে টোটেল চিট কেপাচিটি আছে 30টা। তো লাষ্ট ইয়াৰ ইয়াৰে ছেকেণ্ড কাউন্সিলিঙো হৈছিল। তো ছেকেণ্ড কাউন্সিলিঙৰ কাট অফখিনিও চাই লওঁ। তো আপোনালোকে ছেকেণ্ড কাউন্সিলিঙৰ কাট অফখিনি চাব পাৰে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ছেকেণ্ড কাউন্সিলিঙৰ কাট অফ গৈছিল 79। OBCৰ কাৰণে 62, ST প্লেনৰ কাৰণে 57 আৰু ST হিলছৰ কাৰণে 50। তো ফাৰ্ষ্ট কাউন্সিলিং আৰু ছেকেণ্ড কাউন্সিলিঙৰ কাট অফৰ মাজত বেছি ডিফাৰেঞ্চ নাথাকে। আৰু 2024ত SSUHSৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব। তো সেইকাৰণে অলপমান কাট অফৰ ডিফাৰেঞ্চ দেখিবলৈ পোৱা যাব বাৰু। তো যি কি নহওক এইটো ভিডিঅ'ত সম্পূৰ্ণ এনালাইচিছ কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আপোনালোকে যদি ই-বুক কেইখন ল'ব খোজে তেনেহ'লে লৈ ল'ব। 10 জুলাই তাৰিখলৈকে ইয়াৰে অফাৰ চলি থাকিব। তো আপোনালোকে অতি সোনকালে ই-বুক কেইখন লৈ ল'ব। লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।